আজি অনুষ্ঠান সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ ৩০তম দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন তিতাবৰত আজি সফলতাৰে সামৰণি পৰিছে। এই অধিৱেশনে এটা নতুন দিগন্তৰ সূচনা কৰিছে আৰু লগতে আমাৰ বুনিয়াদী শিক্ষক সন্থাটি কেনেকৈ আগুৱাই নিয়া হ'ব ইয়াৰ নতুন নতুন পৰিকল্পনা লোৱা হৈছে। আমাৰ এই প্ৰযুক্তিৰ যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত সন্থাটি কেনেকৈ আগুৱাই নিব পাৰি আৰু সমগ্ৰ অসমৰ শিক্ষাগুৰুসকলক একত্ৰিত কৰি দেশ তথা জাতিৰ কাৰণে কেনেকৈ সেৱা আগবঢ়াব পাৰি, আমাৰ বাপতি সাহোন চৰকাৰী বুনিয়াদী বিদ্যালয়বিলাকক আমি কেনেকৈ সজাই পৰাই জাতিষ্কাৰ কৰি তুলিব পাৰোঁ, কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, জনতাৰ মাজত কেনেকৈ জীয়াই থাকিব, জনতাৰ প্ৰাণৰ মাজলৈ কেনেকৈ সোমাই যাব, আজিৰ এই অধিৱেশনে ইয়াৰে এক নতুন দিগন্তৰ সূচনা কৰিছে, এটা নতুন দিশ সোঁৱৰাই দিছে। আমাৰ হাতত এই দায়িত্ব আহি পৰিছে। আমি আশা ৰাখিম অসমৰ জনসাধাৰণক আমি বিশ্বাসত লৈ এই সন্থাটি আগুৱাই নিব পাৰিম আৰু আমাৰ চৰকাৰী বুনিয়াদী বিদ্যালয়সমূহ জীয়াই থাকিব, আমি সকলো জীয়াই থাকিম আৰু আমাৰ উন্নতি হ'ব। আমাৰ দেশৰ নতুন নাগৰিকসকলক আগুৱাই নিয়াত আমি নৱপ্ৰজন্মক তেওঁলোকক সৃষ্টিৰ দিশত আগুৱাই নিয়াত সফল হ'ম, এই আশা আমি ৰাখিছোঁ।